মানে চাইকেল দিব। PM কিষাণৰ টকাটো কেতিয়া পাব বহুত আজিৰ দিনটোৰ কেইটামান ভাল খবৰে ভাল খবৰ কেইটাই হৈ আছে আপোনালোকৰ PM কিষাণৰ টকাটো কেতিয়া পাব। তো ষ্টেপ ষ্টেপ কৈ দিওঁ আপোনালোকে কেনেকে লাভ কৰিব PM কিষাণৰ টকাটো। আজিৰ দিনৰ প্ৰথমটো খবৰ হৈছে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত আপোনালোকৰ নৱম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলক মানে চাইকেল দিব। 3,10,031 গৰাকী ছাত্ৰ ছাত্ৰীক মানে চাইকেল দিব। মানে কেইদিন দিব। তো আপোনালোকে যদি ক্লাছ 9ত পঢ়ি আছে ডিব্ৰুগড়ত যদি এই ভিডিঅ'টো চাই আছে তেনেহ'লে বেছি শ্বেয়াৰ কৰিব। তো আপোনালোকে অতি সোনকালে এই চাইকেলটো পাব। বিতৰণ কৰি দি আছে আপোনালোকে জানাব। আপোনালোকৰ বিতৰণটো হৈ আছে আপোনালোকে জানিব পাৰিব। তো দ্বিতীয়টো খবৰ হৈছে আপোনালোকে PM কিষাণৰ টকাটো কেতিয়া পাব। বহুত মানুহৰ মনত কুৱেশ্যন PM কিষাণৰ 22 নম্বৰ মানে কিস্তিৰ টকাটো কেতিয়া পাব। তো আপোনালোকে জানে কেইদিনমান মানে 4-5 মাহ মূৰে আপোনালোকৰ PM কিষাণৰ টকা যিটো আছে সেইটো আপোনালোকৰ একাউণ্টত সোমায়। তো আপোনালোকে কেইদিনমান আগতে PM কিষাণৰ টকাটো পাইছে। এতিয়া আপোনালোকে জানে আপোনালোকৰ PM কিষাণৰ টকাটো এতিয়া নোসোমাব। তথাপিও বহুত মানুহৰ মনত মানে আপোনালোকে কুৱেশ্যন কৰে। তো আপোনালোকৰ PM কিষাণৰ টকাটো সোমাব পাৰে ফেব্ৰুৱাৰী বা মাৰ্চত আপোনালোকৰ এই PM কিষাণৰ টকাটো সোমাব বুলি এটা গুগলতে আপোনালোকে চাৰ্চ কৰিব PM কিষাণ ডেট আপোনালোকে পাই যাব। এইটোৱে ফেব্ৰুৱাৰী বা মাৰ্চত এটা আপডেট থাকি যাব। তৃতীয় নম্বৰ খবৰটো হৈছে যদি আপোনালোকে 3 প্ৰজন্মৰ জন্ম নহয় তেনেহ'লে আপোনালোকে মাটি বেচা কিনা কৰিব নোৱাৰিব। আৰু 3 প্ৰজন্মৰ জন্ম হ'লেহে আপোনালোকে মাটি বেচা কিনা কৰিব পাৰিব। আৰু আপোনালোকে অসমৰ বাহিৰত বা বাহিৰা মানুহৰ তাত আপোনালোকে মাটিটো বেচা কিনা কৰিব নোৱাৰিব। আপোনালোকৰ অতি সোনকালে এই নিয়মটো অসমত আহি আছে। অসমৰ মাটি বাহিৰা মানুহৰ তাত বিক্ৰী কৰিব নোৱাৰিব। এই নিয়মটো আহি আছে। তৃতীয় নম্বৰ খবৰটো এইখিনি আছিল যে মাটি আপোনালোকে বেচা কিনি কৰিব নোৱাৰিব। আপোনালোকে 3 প্ৰজন্মৰ জন্ম হ'লেহে আপোনালোকে মাটি বেচিব পাৰিব। যদি নহয় তেনেহ'লে আপোনালোকে মাটি বেচিব নোৱাৰিব। তো আপোনালোকৰ চতুৰ্থ খবৰটো হৈছে আপোনালোকৰ চৰকাৰী কাৰত মানে 9 তাৰিখে আপোনালোকে পইচা সোমাই গৈছে বহুত মানুহৰ 3,25,234 গৰাকীৰ একাউণ্টত ধনটো সোমাই গৈছে। চৰকাৰী কাৰত যিটো নেকি পইচা আছিল। তো আপুনি পাইছে নে নাই কমেণ্ট কৰিব। যদি পোৱা নাই একো টেনশ্যন কৰিব নালাগে। আপোনালোকৰ নতুনকৈ আকৌ লিষ্ট আহিব। 30 লাখ লোকৰ নতুনকৈ আপোনালোকৰ লিষ্টত নাম আহিব। আপোনালোকৰ লিষ্টত নামটো আপোনালোকে কেনেকৈ আনিব পাৰে, আপোনালোকৰ নামটো কেনেকৈ থাকিব, তো এইটো কৈ দি আছোঁ। তো এইটো কৈ দিয়াৰ আগত ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই তেনেহ'লে এটা লাইক কৰি দিব। ভিডিঅ'টো কি কৰিলে আপোনালোকে পাব পাৰে। তো আপোনালোকৰ পঞ্চায়তত আহিব পাৰে, গাঁৱত আহিব পাৰে, হৈ আছে। তো আপোনালোকৰ নতুনকৈ চৰকাৰী কাৰৰ বাবে আকৌ জিঅ' টেকিং কৰিলেহে আপোনালোকৰ নতুনকৈ লিষ্টত আহিব নাম। 30 লাখ মানুহৰ লিষ্টত নাম আহিব। আপোনালোকৰ পঞ্চায়তৰ মানুহৰ লগত যোগাযোগ কৰক আৰু আপোনালোকৰ জিঅ' টেকিংটো কৰক আৰু আপোনালোকৰ BPLটো বনাই ৰাখক। যদি এতিয়া পোৱা নাই কেইদিনমান পিছত পাব। তো 4ৰ্থ নম্বৰ খবৰটো এইটোৱে আছিল। তো আপোনালোকৰ 5ম নম্বৰ খবৰটো যিটো আছে আপোনালোকে BT আৰত আপোনালোকে কিন্তু আগতে অৰুণোদয়ৰ কোনো পইচা দিয়া নাই। তো এতিয়া দিব। আপোনালোকে পাব পাৰে। আপোনালোকৰ 12 তাৰিখে এই মানে অসমৰ যিটো নেকি অৰুণোদয় সেইটো আপোনালোকৰ টকাটো ৰিলিজ কৰি দিছে 12 তাৰিখে 1250 টকা। আৰু BT আৰতো আপোনালোকৰ এই 50 টকা 1250 টকাটো দি দিব পাৰে। তো আপোনালোকৰ যদি দিয়া নাই তেনেহ'লে কি কৰিব আৰু এইটোৰ ওপৰত কি আপডেট দিছে। 5ম নম্বৰ আপডেটটো হৈছে আপোনালোকৰ অৰুণোদয়। অসমৰ অৰুণোদয় যিটো আছে সেইটো নেকি 1250 টকা সেইটো আপোনালোকৰ অসমত দি দিছে। তো BT আৰতো সেই পইচাটো দিবলৈ গৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সেইটোৰ ওপৰত কি ঘোষণা দিছে বা কি আপডেট দিছে মানে কৈ দিয়ে। প্ৰতিশ্ৰুতিপূৰ্ণভাৱে এইবাৰ আমাৰ লক্ষ্য BT আৰত মানে প্ৰতিশ্ৰুতিভাৱে এইবাৰ মানে লক্ষ্যটো আছে BT আৰত মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে মানে এইবাৰ BT আৰত দিব। অঞ্চলটোৰ আই মাতৃসকলৰো সবলীকৰণৰ বাবে কাইলৈ BT আৰত অৰুণোদয় কাৰ্যসূচী কৰা হ'ব। কাইলৈ BT আৰত মানে অৰুণোদয়ৰ বাবে এটা কাৰ্যসূচী আৰম্ভ কৰা হ'ব। এইটো হৈছে শুভ আৰম্ভণি কৰিবলৈ উপস্থাপন হ'ব। শুভ আৰম্ভণি কালিয়ে হৈ যাব। এইটো দিয়া আছিল। পিছত আপোনালোকৰ আছে আজি BT আৰতো আৰম্ভ হৈছে ইতিহাস সৰ্ববৃহৎ জনকল্যাণৰ আঁচনিৰ অৰুণোদয়ৰ 3.0 আৰম্ভ কৰিছে। এইটো দি দিয়া আৰম্ভ হৈ আছে যাৰ জৰিয়তে অঞ্চলটোৰ 4.12 লাখ মানুহতকৈও অধিক মানুহে এই BT আৰত এই আঁচনিটো লাভ কৰিব। মহিলাসকলে আৰু অসমত প্ৰায় 40 লাখ মহিলাই এই অৰুণোদয় আঁচনিটো লাভ দিয়ে। 78 কোটি
টকা আপোনালোকৰ অসমত বিতৰণ কৰি দিয়ে 1250 টকা 1250 টকাকৈ এনেকুৱাকৈ BTRতো এনেকুৱাকৈ দিব বুলি এটা আপডেট দিছিল। তো আজি ভিডিঅ'টো এইখিনি আছিল। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰিব।